সো আপোনালোকে আগবাঢ়ি আহক এক্সেছ বাৰ্ছৰ সেশন 2 ঘণ্টীয়া সেশন হয় 90 মিনিটছ টু 2 আৱাৰ্ছ হয় আপোনাৰ টাচ হিলিং হয় আপোনাৰ এক্সেছ বাৰ্ছৰ মূৰৰ পইণ্টকেইটাতো আছে আপোনাৰ গোটেই বডিত আপুনি ল'ব পাৰে হোল বডি ভৰি তলৰ পৰা মূৰলৈকে গোটেই হোল বডিত বডি প্ৰচেছ বুলি কয় ল'ব পাৰে যি আপোনাক ষ্ট্ৰেছ হৰমনবিলাক ৰিলিজ কৰাত সহায় কৰে আপোনাক পজিটিভ ডাইৰেকশ্যন লৈ যায় মাইণ্ডটো আপোনাৰ পজিটিভ কৰিব আপোনাৰ থিংকিংবিলাক পজিটিভ কৰিব আপোনাৰ পচিবিলিটিছবিলাক খোল খাই যাব আপোনাৰ বডি ফিজিকেল পচিবিলিটিজ অলপ ব্লকেজবিলাক আপোনাৰ লাহে লাহে বডিৰ পৰা খোল খাই যায় আপুনি 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহত আপুনি তাৰ ৰিজাল্টছ দেখিবলৈ পাব খুব ফাষ্ট হয় ৰিজাল্টছটো আপোনাৰ ইয়াত কোনো ছাইড এফেক্ট বা বেড এফেক্ট একোৱেই নাই কোনো নিগেটিভ ৰিয়েকশ্যন একোৱেই নাই কাৰণ এইটো জাষ্ট আপোনাৰ টাচ হৈ পিনি আপোনাৰ পাৰ্টিকুলাৰ পইণ্টছবিলাকত আমি হাতৰ সহায়ে আপুনি এনাৰ্জি দিওঁ সেই এনাৰ্জি পইণ্টবিলাক কিছুমান টুলছ আছে সেইবিলাক খালি ক্লাছতে শিকোৱা হয় বাকী আগবাঢ়ি আহক এক্সেছ বাৰ্ছৰ ছেশ্যনছ লওক আপুনি নিজৰ ষ্ট্ৰেছ যে ট্ৰমা আপুনি ভুগিছে কাৰোবাক হেৰুৱাৰ জীৱনত কাৰোবাক হেৰাইছে আপুনি সেই পাৰ্টিকুলাৰ হেৰুৱা ঘৰৰ মানুহ কাৰোবাৰ মানুহ আপোনাৰ কিছুমান আপোনাৰ চিটুৱেশ্যনত আপুনি ভুগিছে যিবোৰ আপুনি ওলাই আহিব পৰা নাই আমাৰ থটবিলাক ক'ত থাকে আমাৰ পাষ্ট ক'ত থাকে আপোনাৰ পাষ্ট অতীত যে কওঁ আমি যে অতীত ৰোমন্থন কৰা বুলি খুব আপোনাৰ ফেচবুকত চাব বা এইবিলাকত চাব পুৰণা ভিডিঅ'জবিলাক আহি থাকে ফটোবিলাক আহি থাকে 10 বছৰ আগত 10 years 5 years বেক আহি থাকে সেইবিলাক ক'ত থাকে ডাটাটো আপোনাৰ এক্সাম্পল দিছে ফেচবুকে ক'ত থৈছে ডাটাত থৈ দিছে নে বেকআপত আপোনাৰ মাইণ্ডত তেনেকৈ আপোনাৰ বেয়া কথা বেয়া বস্তু বেয়া যিবিলাক আপুনি নহ'লেও চলে সেইবিলাকো আপোনাৰ মাইণ্ডত কেপচাৰ কৰি আপোনাৰ মাইণ্ডে ৰাখি থৈছে সেইটো কোৱা হয় ছাবকনচিয়াছ মাইণ্ড ৰাখি থৈছে সেইবিলাকতো আপোনাৰ জীৱনত দৰকাৰ নাই যি আহি আপোনাক বাধাহে দিছে আপুনি ভাল কাম কৰিবলৈ যোৱাৰ আগতে 10 বাৰ আপোনাৰ সেই পুৰণা বেকআপ দা মাইণ্ড আপোনাক খেলাব এইটো বেয়া আছিলে এইটো হ'লে এনেকুৱা হ'ব নেকি নহ'ব নেকি নকৰোঁ নেকি নাযাওঁ নেকি আগতে দেখোন এনেকুৱাহে হৈছিলে বেয়াহে হৈছিলে সেই তেনেকুৱা কথা মানে চ' সেই এক্সেছ বাৰ্ছে কি হয় সেই থট ফিলিং হৈছে যিবিলাক অদৰকাৰী আছে আপোনাৰ সেই পাৰ্টিকুলাৰ হৰমনছবিলাকে লাহে লাহে আপোনাৰ ৰিলিজ কৰি দিয়ে আপোনাৰ তেতিয়া জীৱনত সেইবিলাক আপুনি থাকিব আপোনাৰ অলপ মনত পৰিব আপোনাৰ এফেক্ট নকৰে আপোনাৰ বডিত এফেক্ট নকৰে খং উঠিলে আপোনাৰ পূৰা গোটেই গাটো গৰম উঠি যায় নাই আপোনাৰ বা পূৰা গৰম উঠি যাব আপোনাৰ পেটত আগতে কাৰণ মণিপুৰ চক্ৰ থাকে মণিপুৰত আপোনাৰ পেটত মাৰি ধাপ মাৰিব আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ি আহে আপোনাৰ মূৰৰ বিষ হ'ব খঙত মানুহ জ্বলি পকি যায় বুলি কয় যে কি হয় সেইবিলাক ইমবেলেঞ্চ হয় আপুনি যেতিয়া কিবা থট প্ৰচেছ চিন্তা কৰিব আপোনাৰ বডিত এফেক্ট কৰিব সেইবিলাক জমা ক'ত হ'ব আপোনাৰ কথা জমা ক'ত হৈ জানেনে খং কৰিলে আঁঠুত জমা হয় আঁঠুত যে বিষবিলাক হয় তাৰ কাৰণে হয় আমাৰ এভৰিথিং ইজ এনাৰ্জি আপোনাৰ এনাৰ্জিটো আপোনাৰ পাছ ক'ত জমা হয় জানে কিছুমান এনাৰ্জিটো কিডনিত জমা হয় লিভাৰত জমা হয় এনাৰ্জি আপোনালোকে পঢ়িব ষ্টাডি কৰিব এনাৰ্জি কেন নট বি ডেষ্ট্ৰইড এনাৰ্জি ট্ৰেন্সফৰ্মহে হয় খালি আমি যে মৰি যাম আমি পঞ্চভূতত মিলি যাম মাটি পানী আকাশ বায়ু আমাৰ এনাৰ্জি তাত মিলি যাব আমি গায়ব হৈ যাব নোৱাৰোঁ আমি পঞ্চভূতত জন্ম হওঁতে তেনেকৈ আহিছে আমি মিলি যাব লাগিব পঞ্চভূতত বিলীন হৈ যাব বুলি কয় তেনেকৈ এনাৰ্জি কেনট বি ডেষ্ট্ৰইড এনাৰ্জি ট্ৰেন্সফৰ্ম হয় এটাৰ পৰা এটালৈ আপোনাক কথা পাতি আছোঁ মই মোবাইল টেকন'লজি ইউজ কৰি আছোঁ ৱাইফাই ইউজ কৰি আছোঁ টেকন'লজি ক'ৰ পৰা আহিছে ৱাইফাই আপুনি দেখিছে নেকি চকুৰে নাই দেখা কিন্তু ৱাইফাই আপুনি কানেক্ট কৰিছোঁ আপুনি টেলিফোনত কথা পাতি আছে আমেৰিকাত বহা দিল্লীত বহা বম্বেত বহা মানুহৰ লগত কেনেকৈ পাতিছে ছেটেলাইট আছে কানেকশ্যন কৰিব দেখা পাইছে নি চকুৰে নাই দেখা লাইটৰ ছুইচটো দিছে আপোনাৰ ছুইচটো লাইট জ্বলিছে ফেন চলিছে এচি চলিছে চকুৰে দেখা পাইছে নেকি ইলেক্ট্ৰিচিটি নাই দেখা তেনেকৈ এনাৰ্জি ইজ এভেইলেবল এভৰিহুৱেৰ এভৰি ডাইমেনশ্যন আপুনি যি কথা কয় যি বস্তু যায় ইউনিভাৰ্চত যায় ইউনিভাৰ্চ কি হয় আমাৰ ব্ৰহ্মাণ্ডত যায় আপুনি যি ছিগনেল দিব যাবই আপোনাক মই এখন কিতাপৰ কথা পিছত ক'ম আপোনালোকে যদি পাৰে পঢ়িব সেইখন হ'ল আপোনাৰ দ্য চিক্ৰেট বুলি কিতাপ এখন আছে ইউটিউবত চালে চিনেমা হিচাপে পাব দ্য চিক্ৰেট কৈছে আপুনি আস্ক থিংক বিলিভ আপুনি যি চিন্তা কৰিব আপুনি জীৱনত সেইটোৱে পাব বেয়া চিন্তা কৰিব আপোনাৰ বেয়াই হ'ব ভাল চিন্তা কৰিব ভাল এটলিষ্ট ভাল হোৱাৰ চান্স পচিবিলিটি আপোনাক খোল খাই যাব চ' কিতাপৰ বিষয়ে অলপ পিছত আলোচনা কৰিম কিতাপবিলাক আছে মই লাহে এটা টপিক হিচাপে আলোচনা কৰিম চ' আপোনালোকক অনুৰোধ এক্সেছ বাৰ্ছ লওক মই শিকিছোঁ শিকাব পাৰোঁ ক্লাছ দিব পাৰোঁ ছেশ্যন দিব পাৰোঁ লওক আপোনাৰ বডিটোৰ লগত এলাইন কৰক মাইণ্ডৰ পৰা আপোনালোকে যাব যিমান ডক্টৰৰ ওচৰলৈ যাব ডক্টৰে আপোনাক দৰৱখিনিৰ লগত কি কয় ভালকৈ শুব এক্সাৰচাইজ কৰিব আমুক ভাল কথা চিন্তা কৰিব কিয় কয় চাইকেট্ৰিক ডক্টৰৰ ওচৰত গ'লে আপুনি চেচেই আপোনাক মেডিচিনটো দি দবাই ৰাখিবই লগতে কি ক'ব মাইণ্ড ট্ৰেইনিং মাইণ্ড প্ৰগ্ৰেমিং চিন্তা কনচিয়াছ মাইণ্ড ছাবকনচিয়াছ মাইণ্ড এভৰিথিং ইজ ইম্পৰ্টেণ্ট ডক্টৰ জো ডিছপেঞ্জাৰ নাম শুনিছে চাগে ডক্টৰ জো ডিছপেঞ্জাৰ ইউটিউবত চাব ডক্টৰ হয় তেওঁ ক'ব হেল্থৰ লগত মাইণ্ডৰ লগত আপোনাৰ বডিৰ লগত থিংকিঙৰ লগত কেনেকৈ জড়িত আছে ডক্টৰবিলাকে নিউৰ' চায়েন্স আপোনাৰ এটমিক যিবিলাক এনাৰ্জি আছে আপোনাৰ ফিজিক্স আছে চব বস্তু কানেকশ্যন হৈ আছে গোটেই বডিৰ লগত এনাৰ্জি ছিষ্টেমটোৰ লগত আপুনি সৰু ল'ৰা ছোৱালীক হেক দিয়ে নে জুইৰ হেক দিয়ে নে মালিচ দিবলৈ দিয়ে নে
সেই এনাৰ্জি জুই হেকটো যে দিয়ে কিয় দিয়ে সেই পাৰ্টিকুলাৰ এনাৰ্জি আপুনি হাতত লৈ পিনি পাৰ্টিকুলাৰ পইণ্টত দিছে সেই ব্লকবিলাক ভাল হৈছে এক্সাম্পল এটা দিছোঁ চ' এনাৰ্জি ইজ এভৰিৱেৰ এক্সেছ বাৰ্ছৰ সহায় লওক ৰেকি যদি কৰে ৰেকি শিকক ৰেকি এনাৰ্জি লওক ক্ৰিষ্টেল এনাৰ্জি লওক চাইনিজবিলাক আমাৰ কাৰণে চাইনিজবিলাকে একুপেঞ্চাৰ কৰে এটা গ্লাছবিলাক যে দেখিছে বডিত লগাই দিয়ে একুপেঞ্চাৰ কৰে বিভিন্ন ধৰণৰ থেৰাপি কৰে এনাৰ্জি হেৰি কৰে বিভিন্ন ধৰণৰ এনাৰ্জি কৰে আগবাঢ়ি আছে চ' আপোনালোকৰ ওচৰতে মই এভেইলেবল আছোঁ এক্সেছ বাৰ অসমৰ সকলো জেগাতে মই শিকাব পাৰিম এক্সেছ বাৰ্ছৰ ক্লাছ দিব পাৰিম ছেশ্যন ল'লে ছেশ্যন দিব পাৰিম আগতীয়াকৈ খালি এপইণ্টমেণ্ট লৈ আপোনালোকে বুক কৰিব লওক আগবাঢ়ি আহক নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ঠিক কৰক নিজক ঠিক কৰক মেণ্টেল ট্ৰমাত নাথাকিব ষ্ট্ৰেছত নাথাকিব এনজাইটিত নাথাকিব ডক্টৰৰ মেডিচিন খাই বছৰৰ পিছত আপুনি এনজাইটি দৰৱ যদি খাই আছে এৰি দিয়ক এৰিবৰ কাৰণে কি কৰিব আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব আপোনাৰ বডিটোক আপুনি ছিগনেল দিব লাগিব ফিটনেছ আপুনি বঢ়াব লাগিব নিজকে ট্ৰেইন কৰিব লাগিব তাৰপৰা লাহে লাহে আপুনি মেডিচিন এৰক আপুনি কি জীৱনভৰ মেডিচিনে খাই থাকিব নেকি এনজাইটি এনজাইটি ক'ত আছে ষ্ট্ৰেছ ক'ত আছে আপোনাৰ মূৰত আছে ডিপ্ৰেশ্যন ক'ত আছে আপোনাৰ মূৰত আছে চিন্তা থিংকিং থট পেটাৰ্ণ এভৰিথিং ইজ জীৱনৰ থট প্ৰচেছ ইয়ৰ থট প্ৰচেছ চ' আমি এক্সেছত কি কৰোঁ ৰেকিত কি কৰোঁ বাকী হিলিং মডেল কি কৰে আপোনাৰ এভৰিথিং ৱৰ্কছ অন থট প্ৰচেছ ইয়াত কোনো আপোনাৰ আমাৰ স্ক্ৰু ড্ৰাইভাৰ হাতুৰি এইবিলাক নাই ইটছ এ অনলি টাচ থেৰাপি হিলিং থেৰাপি লওক ভাল হওক ষ্ট্ৰেছত বহি মাইগ্ৰেইন হৈছে বুলি ডিপ্ৰেশ্যন হৈছে বুলি বহি পেটৰ বিষ আঁঠুৰ বিষ হৈছে বুলি দৰৱ খাই বছৰৰ পিছত বহি নাথাকিব আগবাঢ়ি আহক শিকক নিজৰ ৰিলেশ্যনশ্বিপ ভাল কৰক মানি ইছ্যু ভাল কৰক লগতে মই নিউমাৰলজি শিকাওঁ নিউমাৰলজিত আপুনি ডেট অফ বাৰ্থ নিজকে এলাইন কৰক আপোনাৰ কি প্ৰব্লেম আছে আপুনি ঠিক কৰক আমি হ'লো হিন্দু মানুহ বা আমি হিন্দু মুছলিম বুলি কথা নাই আমি হ'লো এটা সভ্যতাত হিন্দু সভ্যতাত জড়িত হৈছোঁ আমাৰ লগত জ্যোতিষ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জড়িত হৈ আছে আমাৰ লগত জ্যোতিষ শাস্ত্ৰ জড়িত হয় জ্যোতিষ ভগৱান হয় জ্যোতিষ শাস্ত্ৰ বুলি যে কয় যে এষ্ট্ৰলজি এতিয়া ভগৱান জ্যোতিষ ভগৱানে পাৱাৰ দিছে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে গণনা কৰি দিব পাৰে কেনেকৈ পাৰে এটা শাস্ত্ৰ এটা চাইণ্টিফিক চায়েন্স হয় নিউমাৰলজি যিটো আছে চায়েন্স হয় নিউমাৰলজি আপোনাক কৈ দিম নে আপুনি কি পঢ়িলে ভাল হ'ব আপোনাক মই এতিয়াই কৈ দিম আপুনি কেনেকুৱা টাইপৰ মানুহ মই আপোনাৰ ডেট অফ বাৰ্থ চাই আপোনাক কৈ দিম আপোনাৰ কেৰেক্টাৰিষ্টিক্স কি আপুনি মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰে আপুনি কেনেকুৱা টাইপৰ আপোনাৰ ব্যৱহাৰ পাতি আপোনাৰ ঘৰত কেনেকুৱা মই আপোনাৰ ডেট অফ বাৰ্থ চাই ইয়াত বহি আপুনি যদি আমেৰিকাতো বহি থাকে দিল্লীতো বহি থাকে আপুনি মহাৰাষ্ট্ৰত বহি থাকে মই আপোনাক ডেট অফ বাৰ্থটো দিলে আপোনাৰ গোটেই কেৰেক্টাৰিষ্টিক্স আপুনি কেনেকুৱা টাইপৰ মানুহৰ জীৱনটো আপোনাৰ কেনেকুৱা যাব মই বহি ইয়াত বহিয়ে কৈ দিম আপোনাক মই খালি আপোনাৰ ফটোখন পালেও ফটো নাপালেও আপোনাক কৈ দিম কেনেকৈ পাৰে চায়েন্স ইটছ এ মেজিক পঢ়িব লাগিব ষ্টাডি কৰিব লাগিব বিলিভ ইট আক্স বিলিভ ৰিচিভ ইট আৰু চাৰেণ্ডাৰ কৰিব লাগিব আপুনি চাৰেণ্ডাৰ ইন দ্য চেন্স আপুনি বিশ্বাস কৰক নিজৰ জীৱনটো ভাল কৰক ল'ৰা ছোৱালী ভাল কৰক ঘৰৰ মানুহক ভাল কৰক কাম জইন টু এক্সেছ বাৰ্ছ এক্সেছ কনচিয়াছনেছ if you want to join Reiki join the Reiki it's a healing process এক্সেছ বাৰ্ছ বিভিন্ন ধৰণৰ হিলিং প্ৰচেছ আছে ঠিক কৰক য়োগা কৰক মেডিটেশ্যন কৰক এক্সাৰচাইজ কৰক গিভ ইউ 1 hour ডেইলি টু ইয়ৰ বডি মাইণ্ড এণ্ড সোল বডিৰ কাৰণে এক্সাৰচাইজ কৰিলে মাইণ্ডৰ কাৰণে কি কৰিব মেডিটেশ্যন ক'ৰ পৰা আহিব ধ্যান বহিব লাগিব আপুনি থেংক ইউ ভেৰি মাছ এভেইলেবল আছোঁ গোটেই অসমতে ট্ৰেইনিং ল'বলৈ আপুনি এক্সেছ বাৰ শিকিব বিচাৰিছে আহক ৰেকি বিষয়ে কিবা জানিবলৈ আছে কওক মই আমাৰ চেণ্টাৰ আছে মই আপোনাক লগাই দিম জনাই দিম ক'ত কেনেকৈ শিকিব পাৰিব নিউমাৰলজিৰ বিষয়ে নিজে মই আছোঁৱেই আপোনাক ঘৰত আপুনি ঘৰৰ পৰা খালি ডেট অফ বাৰ্থ দিয়ক নাম দিয়ক আপোনাৰ ডিটেইলছ দিয়ক মই চব কৈ দিম আপোনাক খালি মানিব লাগিব কৰিব লাগিব আদাৰৱাইজ বহি চিন্তা কৰি থাকি বেছি যদি চিন্তা কৰি থাকে আহক আহি পিনি 12টা ছেশ্যন লৈ যাওক 2টা লৈ যাওক চাই যাওক আপোনাৰ কাৰণেই শিকিছোঁ ঘৰৰ মানুহৰ ভালৰ কাৰণেই শিকিছোঁ লৈ চাওকচোন ভাল হওক আপোনালোকৰ সকলোৰে ভাল হওক পজিটিভ হওক আগবাঢ়ি আহক সকলো থেংক ইউ ভেৰি মাছ নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰক ফৰ এক্সেছ বাৰ্ছ হিলিং ৰেকি হিলিং নিউমাৰলজি কনচালটেশ্যন আৰু এক্সেট্ৰা বুলি কৈছোঁ বিভিন্ন ধৰণৰ আছে গাইডেন্স লাগে আগবাঢ়ি আহক থেংক ইউ ভেৰি মাছ বিউটিফুল চ'লছ love you all take care all god bless you all thank you very much namaskar